নমস্কাৰ শিক্ষক হ'ব খোজা প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ কাৰণে আজিৰ এইটো ভিডিঅ' আপোনালোকে ইতিমধ্যে জানে যে যদি আপুনি শিক্ষকৰ বৃত্তিৰ জৰিয়তে আপোনাৰ যদি কেৰিয়াৰ বনাব খোজে তেতিয়াহ'লে আপুনি নিশ্চয়কৈ পঢ়িব লাগিব বিএড আৰু আগতে নিয়ম আছিলে যে আপুনি আগে বিএ কৰিব লাগিব তাৰপিছত বিএ পঢ়াৰ পিছত বিএড আপুনি এক্সট্ৰাকৈ পঢ়িব লাগিব কিন্তু নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত গ্ৰেজুৱেশ্যন কোৰ্ছৰ লগত বিএড একেলগে কৰিব পৰা সুবিধা আহিছে আৰু গোটেই সিস্টেমটো কেনে ধৰণে আগবাঢ়িব লাগে ছাত্ৰ-ছাত্ৰীসকলে কি ধৰণে আগবাঢ়িব লাগিব গোটেইখিনি জানিবৰ কাৰণে মই উপস্থিত আছো শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হোমাজ্যোতি মহন্ত ছাৰ মোৰ লগত আছে ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আজি এই গোটেই কথাখিনি আপোনাৰ সৈতে পাতিব বিচাৰিছো প্ৰথমতে মই জানিব বিচাৰিম যে যেটো এনইপিৰ আন্ডাৰত আইটিইপি প্ৰজেক্ট মই প্ৰথম সেই বস্তুৰ বিষয়ে জানিব বিচাৰিছো কি হয় আসলতে এয়া আসলতে ভাৰতবৰ্ষ চৰকাৰে আমাৰ শিক্ষা বিভাগে এটা খুব গুৰুত্বপূৰ্ণ ডিসিশন লৈছে কাৰণ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি নতুনকৈ আমাৰ যেটো বিএড শিক্ষাৰ ক্ষেত্ৰত এটা নতুন ধৰণৰ সংযোজন আহিছে এতিয়া হল এনে ধৰণৰ হ'ব যিবিলাক ষ্টুডেন্টে যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাতে হোক বা বাণিজ্য বা কলা যি শাখাতে নহওক তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকৰ কাৰণে এটা ধুনীয়া সুযোগ দিয়া হৈছে এই সুযোগ অনুসৰি তেওঁলোকে বিএ বিএড বিকম বিএড বিএসসি বিএড একেলগে লাভ কৰিব অৰ্থাৎ 4 বছৰীয়া পাঠ্যক্ৰমটোত তেওঁলোকে একেলগে 4টা বছৰত তেওঁলোকে দুটাকৈ ডিগ্ৰী লাভ কৰিব আৰু এই দুটাকৈ ডিগ্ৰী লাভ কৰাৰ লগে লগে তেওঁলোকে শিক্ষকতাৰ বৃত্তিৰ কাৰণে 4 বছৰ পিছতে তেওঁলোক যোগ্য হৈ উঠিব আৰু লগত আৰু এটা ডাঙৰ সুযোগ আছে তেওঁলোকৰ কাৰণে তেওঁলোকে যদি আৰু উচ্চ শিক্ষালৈ ধাৱমান হ'ব বিচাৰে তেতিয়া তেওঁলোকে ধৰক বিএ কৰিলে এমএ কৰিলে বিকম কৰিলে বিকম বিএড বিএ বিএড বিএসসি বিএড কৰিলে তাৰ পাছতো তেওঁলোকে এবছৰীয়া মাস্টাৰ্স কৰিলে হ'ব তেতিয়া তেওঁলোকে এমএসসি বিএড হ'ব এমকম বিএড হ'ব আৰু এমএ বিএড হ'ব এটা ডাঙৰ সুযোগ যদি অকল শিক্ষক হম বুলি ধৰা এনেকুৱা কথা নাই নিশ্চয়কৈ ইয়াক শিক্ষকতাৰ কাৰণেই কৰা হৈছে কিন্তু লগত তেওঁলোকৰ এইটো সুযোগ ওপেন হৈ থাকিব তেওঁলোকৰ কাৰণে সুযোগ থাকিব তেওঁলোকে 4 বছৰীয়া পাঠ্যক্ৰমটো কৰাৰ পিছত দুটা ডিগ্ৰী লৈ মাত্ৰ এবছৰতে পৰৱৰ্তী পৰ্যায়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰিব সময়টো বহুত কমি যাব আৰু এটা ডাঙৰ সুযোগ এই কাৰণে আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা আমাৰ অসমৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এই যেটো ইন্টিগ্ৰেটেড টিচাৰ্স এডুকেশ্যন প্ৰগ্ৰাম বুলি কয় এতিয়ালৈকে 83খন কলেজ বিশ্ববিদ্যালয় নিৰ্বাচিত হৈছে আৰু তাৰ ভিতৰত অসমৰে যথেষ্টখিনি আছে অসমৰে প্ৰায় 25% ইনষ্টিটিউট অসমৰ পৰা সিলেক্ট হৈছে গতিকে অসমৰ শিক্ষা জগতৰ কাৰণে এটা খুব ভাল খবৰ আৰু মই ভাবো যে ছাত্ৰ-ছাত্ৰীসকলে এই সুযোগটো ল'ব লাগে ইতিমধ্যে ইয়াৰ যি নেশ্যনেল টেষ্টিং এজেন্সি অৰ্থাৎ এনটিএ 29 এপ্ৰিলত ইয়াৰ পৰীক্ষাটো পাতিব এন্ট্ৰেন্স পৰীক্ষা এটো এটা এন্ট্ৰেন্স দিহে এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হলেহে এজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াত অৱতীৰ্ণ হোৱাৰ মানে ইয়াত পাঠ্যক্ৰম লাভ কৰাৰ সুযোগ লাভ কৰিব যেটো সৰ্বভাৰতীয় ভিত্তিত হ'ব গতিকে তেওঁলোকে স্কোৰ কৰাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিব এইটো এটা পৰ্যায়ক্ৰমে মেৰিট লিষ্ট বা বিভিন্ন আমাৰ কোটা সিস্টেমো থাকিব চৰকাৰী নীতি অনুসৰি যিখিনি সংৰক্ষণ ব্যৱস্থা আছে সেই সংৰক্ষণ ব্যৱস্থা অনুসৰি প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে এই সংৰক্ষণৰ সুযোগ লৈ ইয়াৰ নাম ভৰ্তি কৰিব পাৰিব অৱশ্যে তেওঁলোকৰ ৰিটেন টেষ্টটো ভাল কৰিব লাগিব আৰু এই ৰিটেন টেষ্টটো সম্পৰ্কে মই অকমান ক'ব বিচাৰিছো নিশ্চয় কেনেকৈ ধৰণে হ'ব কি সিলেবাস থাকিব হয় যেহেতু নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষাটো পাতিব আৰু এই গোটেই পৰীক্ষাটোত কোৱা হয় নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট এনচিইটি 2025 এই পৰীক্ষাটো তেওঁলোকে মুঠতে 4টা বিষয়ত তেওঁলোকে পৰীক্ষাটোত অৱতীৰ্ণ হ'ব লাগিব প্ৰথমটো হ'ল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি অৰ্থাৎ ভাষাৰ দক্ষতা হেতু এটা পৰীক্ষা হ'ব দ্বিতীয়টো হ'ব তেওঁলোকৰ যেটো ডোমেইন স্পেসিফিক সাবজেক্ট তেওঁলোকে কোনটো সাবজেক্ট লৈ পেলাই দিব বিচাৰে বিকমত যাব বিচাৰিছে নে বিএড বিচাৰিছে নে বিএসসি যাব বিচাৰিছে তেওঁলোকৰ পছন্দৰ সাবজেক্ট এটা লোৱাৰ সুযোগ লাভ কৰিব হেতু বিষয় বিশিষ্ট ক্ষেত্ৰ বুলি কোৱা হ'ব অৰ্থাৎ ডোমেইন স্পেসিফিক সাবজেক্ট তেওঁলোকৰ যেটো সাবজেক্ট আছে এই সাবজেক্ট বহুকিটা বিষয় থাকিব তাৰ পৰা তেওঁলোকে নিজৰ বিষয় নিৰ্বাচন কৰিব তৃতীয়টো হ'ল জেনাৰেল টেষ্ট সাধাৰণ পৰীক্ষণ যেটো কোৱা হয় তাতো বিভিন্ন বিষয়তে মই আৰু ডিটেইলত কম গতিকে হেতু পৰীক্ষা দিব লাগিব আৰু চতুৰ্থটো তেওঁলোকে পৰীক্ষা দিব লাগিব এটো হ'ল টিচিং এপ্টিটিউড অৰ্থাৎ শিক্ষণ সক্ষমতা এই 4টা বিষয়ত তেওঁলোকে পৰীক্ষাটো দিব লাগিব এটো OMR চিটৰ যোগে হ'ব তেওঁলোকৰ মানে এটো মাল্টিপল চয়েস কোৱেশ্চনছ এনে ধৰণে হ'ব আৰু তাত মই এতিয়া আপোনালোকক বিষয়কিটা কেনে ধৰণে হ'ব কি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক জনাব বিচাৰিছো যেহেতু
এইখিনিতে মই লগত আৰু এটা কথা কৈ থওঁ তেওঁলোকে চিন্তা কৰিব নালাগে এই কাৰণেই যেহেতু এইবাৰ নতুনকৈ যিবিলাক অসমৰ কলেজ বা ইউনিভাৰ্চিটি ইনষ্টিটিউট নিৰ্বাচিত হৈছে ড্ৰপ ডাউন লিষ্টত তেওঁলোকৰ নামটো এতিয়াও অহা নাই গতিকে তেওঁলোকে যিকোনো চেণ্টাৰ হিচাপে লৈ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ইচ্ছা অনুসৰি মেৰিট অনুসৰি অসমৰ এই নতুনকৈ চিলেক্ট হোৱা আটাইখন কলেজ বা ইউনিভাৰ্চিটিত তেওঁলোকে এই ডুৱেল ডিগ্ৰীটো পঢ়িব পাৰিব গতিকে তাত তেওঁলোকে লেংগুৱেজ প্ৰফিচিয়েঞ্চিত ভাষাৰ দক্ষতা এই বিষয়টোত এইবাৰ ৩৬টা ভাষাৰ পৰা ২টা ভাষা ল'লে হ'ব তাৰ লিষ্টখন ৩৬টা ভাষা থাকিব মই ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে ৩৬টা ভাষা থাকিব ৩৬টা ভাষাৰ ভিতৰত 2টা ভাষা ল'লে হ'ব আৰু ভাল কথা এয়া যে আমাৰ অসমীয়া ভাষাটো তাত আছে অসমীয়া ভাষা আছে আৰু অসমীয়া ভাষা আছে তাৰ লগত ভাৰতীয় আন ভাষাবিলাক আছে গতিকে 2টা ভাষা যিহেতু যিকোনো 2টা ভাষা তাতে ল'লে হ'ব গতিকে এটা ইংৰাজী ল'ব পাৰে হিন্দী ল'ব পাৰে অসমীয়া ল'ব পাৰে বেংগলী ল'ব পাৰে এনেধৰণে তেওঁলোকে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে বেংগলী অসমীয়া আৰু ইংৰাজী ল'ব বা কিছুমানে অসমীয়া হিন্দীও ল'ব পাৰিব তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকৰ 2টা ভাষা ল'ব লাগিব আৰু এই 2টা ভাষাত তেওঁলোকে লেংগুৱেজ এখন পেপাৰ থাকিব আৰু লেংগুৱেজ দুখন নাম্বাৰ 2 আৰু 1 এনেধৰণে থাকিব ইয়াত প্ৰত্যেকখন পেপাৰতে 23টাকৈ প্ৰশ্ন থাকিব আৰু তাৰ পৰা উত্তৰ দিব লাগিব 20টা 23টা তেওঁলোকৰ কুৱেশ্যন থাকিব প্ৰশ্ন থাকিব লেংগুৱেজ পেপাৰত প্ৰথমখন পেপাৰ আৰু দ্বিতীয়খন পেপাৰ দুইখনতে 23টাকৈ প্ৰশ্ন থাকিব 23টা প্ৰশ্নৰ ভিতৰত তেওঁলোকে উত্তৰ দিব লাগিব 20টা গতিকে এইটো কাৰণে তেওঁলোকে প্ৰস্তুত হ'ব লাগিব তেওঁলোকে লেংগুৱেজত কি পৰীক্ষা দিব তেওঁলোকে ব্যাকৰণ দিব লাগিব গ্ৰামাৰ দিব লাগিব ৰিডিং কম্প্ৰিহেনচিভ হেতু দিব লাগিব কম্প্ৰিহেনচন ৰিডিং যেটো পঠন বোধ বুলি কোৱা হয় তাৰ পিছত তেওঁলোকে ভকেবুলাৰি পদাংশ বুলি কোৱা হয় এই তিনিটা বিষয়ত ভাষাৰ দক্ষতাটো যেটো লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো চাব গতিকে এই তিনিটা হেৰিয়ত চাব গতিকে তেওঁলোকে গ্ৰামাৰ বা ইংৰাজী যিখিনি বিষয় দিশ আছে অসমীয়া যিমানখিনি বস্তু আছে তেওঁলোকে হাই সেকেন্ডাৰী লেভেলৰ বা তাতকৈ কম ওপৰৰ লেভেলৰ যিমানখিনি বিষয় বস্তু আছে সেইখিনি যাতে তেওঁলোকে ভালকৈ চাই আহে গতিকে এইটো হ'ল আপোনাৰ লেংগুৱেজত এতিয়া দ্বিতীয়টোলৈ আহোঁ এইটো হ'ল ডমেইন স্পেচিফিক সাবজেক্ট মানে কিছুমানে বিএসসি বিএড কৰিব কিছুমানে সায়েন্সত যিসকলে পঢ়িছিলে হায়াৰ সেকেন্ডাৰী তেওঁলোকে হয়তো বিএসসি বিএড কৰিব যিখিনি আৰ্টছত পঢ়িছিলে তেওঁলোকে বিএ বিএড কৰিব যিখিনি কমাৰ্চত পঢ়িছিলে তেওঁলোকে কমাৰ্চ বিকম বিএড কৰিব গতিকে তেওঁলোকৰ বাবে 26টা বিষয় থাকিব তাতো অপচন ধি আছে তেওঁলোকৰ 26টা বিষয়ৰ ভিতৰত তাত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনেধৰণে পলিটিকেল সায়েন্স হিষ্ট্ৰি ইকনমিক্স সোশিয়োলজি একাউন্টেন্সি বিএসসি ফাইনেন্স এনেকে সাবজেক্ট থাকিব এই 26টা বিষয়ৰ পৰা তেওঁলোকে 3টা বিষয় ল'ব লাগিব আৰু এই 3টা বিষয় লৈ পেলাই তেওঁলোকে 3টা বিষয়ত পৰীক্ষা দিব লাগিব আৰু গতিকে নিজৰ বিষয়বস্তুত যেহেতু তেওঁলোকে বুজি পাব তেওঁলোকৰ যি হায়াৰ সেকেন্ডাৰী পঢ়ি আহিছিল গতিকে তাত কি তেওঁলোকে যিটো সাবজেক্ট ইচ্ছা কৰে সেইমতে নিৰ্বাচন কৰি তাত পৰীক্ষা দিব লাগিব এইটো হ'ল বিষয় বিশিষ্ট ক্ষেত্ৰ বা ডমেইন স্পেচিফিক সাবজেক্ট আৰু তৃতীয়টো আহিলে জেনেৰেল টেষ্ট সাধাৰণ পৰীক্ষণ এই ভাগটোত মততে সবৰ কাৰণেটো বাধ্যতামূলক হ'ব তাত অপচন নাথাকিব আটাইখিনি দিবই লাগিব তেওঁলোকে আৰু তাত মোট প্ৰশ্ন থাকিব 28টা তাৰ ভিতৰত তেওঁলোকে 25টাৰ উত্তৰ দিব লাগিব 28টা প্ৰশ্ন জেনেৰেল টেষ্টত থাকিব সাধাৰণ পৰীক্ষণ 28টা প্ৰশ্নৰ ভিতৰত তেওঁলোকে 25টাৰ উত্তৰ দিব লাগিব আৰু তেওঁলোকে বৰ্তমানৰ প্ৰাসংগিক যিটো কাৰেন্ট এফেয়াৰ্স এইবিলাকো আহিব তাৰ লগত তেওঁলোকৰ নিউ ৰিজনিং টেষ্ট অফ ৰিজনিং এইবিলাক নিউমেৰিকেল এবিলিটি এইবিলাক থাকিব প্ৰবলেম সলভ কেও থাকিব কৰিবলৈ দিব গতিকে এইকেইটা তেওঁলোকে যেটো নিজৰ স্কুলীয়া অংক বা এনেকুৱা বিলাকত কৰি আহিছে গতিকে তেওঁলোকৰ এইকেইটাৰ বিশেষ অসুবিধা নহয় অলপ প্ৰেক্টিছ কৰিব লাগিব তেওঁলোকে প্ৰেক্টিছ কৰিলে এইখিনি নিশ্চয়কৈ পাৰিব গতিকে এইটো হ'ল জেনেৰেল টেষ্ট তাৰ পিছত আৰু চতুৰ্থটো অত্যন্ত গুৰুত্বপূৰ্ণ বিশেষকৈ আমাৰ যেটো টিচিং এপ্টিটিউড শিক্ষণ সক্ষমতা বুলি কয় তেওঁলোকৰ কেপেবিলিটিটো চাব নহয় যে শিকোৱাৰ কেপেবিলিটি আছে নে নাই সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু ইয়াত তেওঁলোকৰ প্ৰশ্ন থাকিব 23টাৰ ভিতৰত তেওঁলোকে 20টা প্ৰশ্নৰ উত্তৰ দিব লাগিব ইয়াত থাকিব চাইল্ড সাইকোলজি শিশু মনোবিজ্ঞান বা শ্ৰেণীকোঠাৰ প্লেনিং লেসন প্লেনিং ক্লাছৰুম কেনেকৈ হ'ব কমিউনিকেশ্যন স্কিল তেওঁলোকৰ কেনেকৈ আছে নে নাই কমিউনিকেশ্যন স্কিলৰ ক্ষেত্ৰত আৰু ইউজ অফ আইসিটি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি ক্লাছৰুমত কেনেকৈ ইউজ কৰিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এই শিক্ষণ সক্ষমতাত আহিব গতিকে এইবিলাক
প্ৰশ্নও তেওঁলোকে ধুনীয়াকৈ চাব পাৰে, নেটতো সহায় ল'ব পাৰে, বা আনকালে হোৱা বিভিন্ন বিএডৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যি আছে তেওঁলোকে সহায় ল'ব। যিহেতু 29 এপ্ৰিলত পৰীক্ষাটো হ'ব, গতিকে আমাৰ হাতত 20 দিনমান 20-22 দিন সময় আছে হাতত। গতিকে এইকেইদিন খুব ভালকৈ তেওঁলোকে চাওক। আৰু মই ভাবোঁ যে তেওঁলোকে এইটো ভয় খাব নালাগে। এটা এণ্ট্ৰেঞ্চ টেষ্টৰ যিহেতু ভৱিষ্যতে চাকৰিৰ কাৰণে হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বই লাগিব। গতিকে এইটো এটা ডাঙৰ সুযোগ, কাৰণ তেওঁলোকে একেলগে 2টা ডিগ্ৰী লাভ কৰাৰ সুযোগ পাব। আৰু তৃতীয়তে তেওঁলোকে যদি তাৰপিছত যদি বোলে PhD-লৈ যায়, মাষ্টাৰ ডিগ্ৰীলৈ যায়, তেওঁলোকে সেইখিনি কৰিব পাৰিব আৰু কম সময়ৰ ভিতৰত। আৰু মুঠতে এই গোটেই পৰীক্ষণ প্ৰক্ৰিয়াটোত 181টা প্ৰশ্ন থাকিব, তাৰ ভিতৰত 160টা উত্তৰ দিব লাগিব। টোটেল 181টা প্ৰশ্ন আহিব, আৰু তাৰ ভিতৰত 160টা প্ৰশ্ন উত্তৰ দিব লাগিব। আৰু এইবিলাক এটা ডাঙৰ কথা আছে, মাল্টিপল চইচ হ'ব। মাল্টিপল চইচ হ'ব, সেইটো এটা ডাঙৰ কথা হয়। মাল্টিপল চইচ কুৱেশ্যনছ, কাৰণ তেওঁলোকে যদি ভালকৈ পঢ়ে, ভালকৈ অলপ গোটেই কথাখিনি ভালকৈ তেওঁলোকে যদি জ্ঞান অৰ্জন কৰে, তেন্তে নিশ্চয় তেওঁলোকে মাল্টিপল চইচ কুৱেশ্যন হ'লে কেতিয়াবা তাতো আকৌ বহুত ল'ৰা ছোৱালী কনফিউজ হয়, কাৰণ চিমিলাৰ টাইপৰ আনচাৰ কিছুমান কেতিয়াবা দি দিয়া হয়, চিমিলাৰ টাইপৰ আনচাৰ কিছুমান তেওঁলোকে দিবলগীয়া হ'ব। গতিকে তেওঁলোকৰ অকণমান ডিটেইলত যদি পঢ়ি যায়, তেওঁলোকৰ MCQ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকৰ অসুবিধা নহ'ব। আৰু তেওঁলোকে এইকেইদিন বিশেষকৈ তেওঁলোকে টাইমটো ইউটিলাইজ কৰাটো, সময়টো খুব ভালকৈ ইউজ কৰক। আৰু গোটেই কথাখিনি যে বিষয় 4টা বিষয় যে হ'ব, এই 4টা বিষয়ৰ কথা তেওঁলোকে নিশ্চয় গম পাইছে। আৰু তেওঁলোকে বিভিন্ন ইণ্টাৰনেটৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন চ'ৰ্চৰ পৰা বা আন কেতবোৰ আমাৰ হেৰিও পোৱা যায়, কিতাপ পত্ৰ পোৱা যায়, সেইবিলাকো তেওঁলোকে অধ্যয়ন কৰক। অধ্যয়ন কৰি এইখিনি প্ৰেক্টিছ কৰক। প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। এইবিলাক কাৰণ তেওঁলোকে কনফিডেণ্ট, কেতিয়াবা বহুত ল'ৰা ছোৱালী দেখা যায় যে মাল্টিপল চইচ কুৱেশ্যনত তেওঁলোকে কেতিয়াবা পচলাৰ দাঁত ভাগে। মানে কি হয়, মানে চিমিলাৰ আনচাৰ যেতিয়া থাকিব তেতিয়া তেওঁলোকৰ কনফিউজন আহি যায়, এইটো শুদ্ধ, ইটো শুদ্ধ যেন লাগে, এইটো শুদ্ধ। কিন্তু সেইকাৰণে কনচেপচুৱেলি যদি ক্লিয়াৰ হৈ যায়, তেওঁলোকৰ এইটো ডাঙৰ মানে উত্তৰ দিবলৈ সুবিধা হ'ব। আৰু আটাইতকৈ ডাঙৰ সুবিধা আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে মই কৈছোঁ, কাৰণ অসমত এতিয়ালৈকে 17খন, আগৰ পূৰ্বৰ 4খন আছিলেই। গতিকে ডুৱেল ডিগ্ৰীৰ কাৰণে ITEPত, গতিকে এইটো এটা ডাঙৰ সুযোগ, অসমতে তেওঁলোকে পঢ়াৰ সুযোগ পাব। মই আহিম বুলি ভাবিছিলো যে অসমত কিমান কিখন ক'ত ক'ত। গতিকে অসমত ইতিপূৰ্বে আমাৰ বাহনা কলেজ আছিল, আমাৰ ছয়দুৱাৰ কলেজ আছে, এনেকৈ 4খন কলেজত ইতিমধ্যে আছিলেই, যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। এতিয়া আনাদাৰ 17খন ITEPৰ NCTয়ে এপ্ৰুভ কৰিলে। গতিকে এই ইমানখিনি ইনষ্টিটিউট কলেজ আছে, গতিকে তেওঁলোকে অসমতে এইটো পঢ়াৰ সুযোগ লাভ কৰিব। আৰু গতিকে এই সুযোগটো মই ভাবোঁ অসমৰ ল'ৰা ছোৱালীখিনিয়ে এই সুযোগটো গ্ৰহণ কৰা উচিত। আৰু 29 এপ্ৰিলত হ'বলগীয়া পৰীক্ষাটোত যিটো মাল্টিপল চইচ কুৱেশ্যনছ, তাত ভালকৈ অৱতীৰ্ণ হৈ তেওঁলোকে এই ডিগ্ৰীটো যাতে লাভ কৰে, আমি তাৰে কামনা কৰিছোঁ। আৰু আমাৰ বাবে এটা ভাল খবৰ যে আমি BA BEdৰ লগতে BCom BEdটো লাভ কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালী কমাৰ্চত, এতিয়া দেখা যায় যে এতিয়া যিটো আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডে কমাৰ্চতো, ছায়েন্স কমাৰ্চতো যিহেতু এটা দেখা যায় যে অসমত আৰ্টছত পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা বেছি, তাৰ বিপৰীতে ছায়েন্স আৰু কমাৰ্চত পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা কম। যিটো ভাৰতবৰ্ষৰ আন প্ৰান্তত কিন্তু ইয়াৰ ওলোটা হয়। অসমত আৰ্টছত পঢ়া ল'ৰা ছোৱালীৰ সংখ্যাটো তুলনামূলকভাৱে বেছি হয়, মানে বেছি, বহুত বেছি, অলপ বেছি নহয়, বহুত বেছি। গতিকে এইটো এটা আমাৰ অসম চৰকাৰে যথেষ্ট গুৰুত্ব দিছে, যাতে আমাৰ বিজ্ঞান আৰু বাণিজ্যটো আমাৰ ছাত্ৰ ছাত্ৰী আহে। আমি আশা কৰিম যে BCom BEdৰ ক্ষেত্ৰত যিটো কৰা হৈছে, এই BComৰ কাৰণে স্কুলৰ পাঠ্যক্ৰমৰ পৰা এতিয়া কমাৰ্চ ছাবজেক্টবিলাক লাহে লাহে সোমোৱাৰ এণ্ট্ৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে তেনেকুৱা নিশ্চয় কমাৰ্চ মেণ্টেলিটি এটা ল'ৰা ছোৱালীৰ মাজত আহিব। আৰ্টছৰ লগতে বা ছায়েন্সৰতো এতিয়া এণ্ট্ৰি আমাৰ ল'ৰা ছোৱালী নিশ্চয় ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে, গতিকে কমাৰ্চতো নিশ্চয় বাঢ়িব। মই এইখিনিতে সুধো যে যিহেতু আপোনালোকৰ মহাবিদ্যালয়ৰ এই সুবিধাটো, যিটো ডুৱেল ডিগ্ৰীৰ সুবিধাটো আপোনালোকৰ মহাবিদ্যালয় লাভ কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ অকণমান কেনেকুৱা লাগিছে বা কি ধৰণে প্ৰিপেয়াৰ হৈছে, মোক অকণমান। নাই, এইটোৰ কাৰণে এটা দীৰ্ঘকালীন প্ৰক্ৰিয়া আছে, আচলতে ক'বই লাগিব। আমাৰ এইটোত এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আমি নিশ্চয় অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ ছেক্ৰেটাৰী নাৰায়ণ কোঁৱৰ দেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ শিক্ষা বিভাগৰ মাননীয় শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু আমাৰ যে DHE ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন
পমি বৰাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ SCRT আমাৰ যি আছে জয়ন্ত শৰ্মাৰ বিশেষকৈ ডক্টৰ দিব্যজ্যোতি মহন্ত তেখেত নৰ্থ ইষ্টৰ এই ক্ষেত্ৰত গোটেই বোৰ্ডখনৰ তেখেত চেয়াৰমেন তেখেত এটা বহুত পজিটিভ ইতিবাচক তেখেতে উদ্যোগ লৈছে যাতে আৰু এৱাৰনেছ কৰাৰ ক্ষেত্ৰত তেখেতে এটা যথেষ্ট ভূমিকা পালন কৰিছে আৰু সময় সময় আমাক উচ্চ শিক্ষাৰ্থী কাৰ্যালয়ৰ পৰা DHA হায়াৰ এডুকেশ্যনে আমাৰ বিশেষকৈ নাৰায়ণ কৰদেৱে আমাৰ ছেক্ৰেটাৰী হায়াৰ এডুকেশ্যন তেখেতে যথেষ্টখিনি এইখিনিত এৱাৰনেছ এটা ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছে যাতে অসমৰ ল'ৰা ছোৱালীয়ে আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই টুইট যোগে বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে এই ক্ষেত্ৰত কিমান ছাত্ৰ ছাত্ৰী কেনেধৰণে আগবাঢ়িব কি কৰিব লাগিব তেখেতে সময়ে সময়ে এটা ধুনীয়াকৈ বৰ্ণনা কৰি আছে গতিকে এই প্ৰক্ৰিয়াটোত আমাৰ শৈক্ষিক সমাজখন জড়িত হোৱাটো অত্যন্ত দৰকাৰ কাৰণ এইটো অসমৰ কাৰণে এটা সুযোগ বিশেষকৈ টিচাৰ্ছ এডুকেশ্যনত অসম হাব হোৱাৰ এটা মানে সম্ভাৱনা আছে এইটো আমি এভেইল কৰিব লাগে ফিজ ষ্ট্ৰাকচাৰবিলাক ফিজ ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব ইয়াতো যিহেতু এটা সেল্ফ ফাইনেন্সিং মোডত হ'ব এইটো সেল্ফ ফাইনেন্সিং মোডত হ'ব গতিকে ফিজটো এটা নিশ্চয় এটা ফিজ আমি বেলেগ কোৰ্চতকৈ যিহেতু 2টা ডিগ্ৰী পাব আৰু সেল্ফ ফাইনেন্সিং হ'ব আমাৰ যিমানখিনি ইয়াৰ কাৰণে NCT যথেষ্ট কঠোৰ আৰু তেওঁলোকে যথেষ্ট ইনস্পেকশ্যনৰ তেওঁলোকে বহুত আছে আমাৰ গোটেই ডকুমেণ্টেশ্যন ডাটা ছাবমিশ্যন এটা সাংঘাতিক এটা প্ৰক্ৰিয়া আছে দীঘলীয়া প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটোৰ মাজেৰে গৈহে যিটো অনলাইন ইনস্পেকশ্যন হৈছে তাৰপিছত আমাৰ ভাৰ্চুৱেল মিট হৈছে বিভিন্ন প্ৰক্ৰিয়াৰ মাজতে সংশ্লিষ্ট ইনষ্টিটিউশ্যনখনৰ যোগ্যতা নিৰূপণ কৰাৰ পাছতে তেওঁলোকে দিছে তাৰপিছত আকৌ আমি গোটেই যিসকল শিক্ষক হ'ব তেওঁলোকৰ ইণ্টাৰভিউ পাতিছোঁ এডভাৰটাইজ কৰিবলৈ ইণ্টাৰভিউ পাতিছোঁ ইণ্টাৰভিউ তাত টিচাৰসকল হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী উইথ নেট বা স্লেট থাকিব লাগিব আৰু তেওঁলোক BEd হ'ব লাগিব গতিকে তেওঁলোকৰ যোগ্যতাটোৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ গতিকে তেনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰীক লগত লৈ গোটেই ছাবমিট কৰাৰ পাছতে এখন শিক্ষানুষ্ঠানক এইটো এপ্ৰুভ কৰিছে কিন্তু আপোনাৰ ওচৰত থকা খবৰ অনুসৰি কিমান ছাত্ৰ ছাত্ৰীয়ে এবাৰ এপ্লাই কৰিছে বুলি আপোনালোকৰ নজৰ যেহেতু এটা কম টাইম হ'ল টাইমটো কম হ'ল কাৰণ এই ইনস্পেকশ্যন প্ৰক্ৰিয়াটো চলি থকাৰ মাজে আমাৰ আচলতে মহাবিদ্যালয়সমূহে যিসকলে পাইছে যথেষ্ট কষ্ট কৰি তেওঁলোকে খুব কম টাইমৰ ভিতৰতে এইবিলাক গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে কৰিছে কৰোঁতে অলপ যেহেতু লগে লগে এণ্ট্ৰেঞ্চৰ ডেটো দি দিলে গতিকে গোটেই প্ৰক্ৰিয়াটোত মানে যথেষ্টখিনি এটা যিমানটো সময় লাগিছিল আমি সময় নাই পোৱা কিন্তু মই ভাবোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ মাজত যিহেতু ছ'চিয়েল মিডিয়াৰ যোগে আমি ইতিমধ্যে কৰিছোঁ মানে পাব্লিচিটিও কৰিছোঁ বা আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ শিক্ষা বিভাগে সচিব ডাঙৰীয়া বা DHA ডাঙৰীয়া বা আমাৰ বিশেষকৈ ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া নৰ্থ ইষ্টৰ তেখেতে যিটো আমাৰ এখন এৰিয়া আছে তাৰ চেয়াৰমেন তেখেতে এটা ডাঙৰ উদ্যোগ লৈছে ডক্টৰ জয়ন্ত শৰ্মা তেখেতে খুব হেল্প কৰি আছে SCRT গতিকে সকলোৰে লগত জড়িত হৈ এটা টিমৰ হিচাপত এইটো ওলাই আহিছে গতিকে আমি ভাবোঁ যে এৱাৰনেছটো আহিছে আৰু ভৱিষ্যত দিনত এই গোটেই প্ৰক্ৰিয়াটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে গম পাই লওক আৰু গম পাই ল'লে নিশ্চয় আমি এই ক্ষেত্ৰত যিহেতু 4 বছৰতে তেওঁলোকে 2টা ডিগ্ৰী একেলগে লাভ কৰিব এই কথাটো বিবেচনা কৰি আমাৰ যাতে থলুৱা ল'ৰা ছোৱালীহঁতে এই শিক্ষালৈ আহক আৰু এইটো এটা ডাঙৰ সুযোগ এইটোৱে হ'ব তেওঁলোকে 29 চন 30 চনৰ ভিতৰত তেওঁলোকৰ কাৰণে চাকৰি এটা পায় নিশ্চয় এটা থাকিব সেইটো কিন্তু আমি গম পাইছোঁ আৰু লগতে তেওঁলোকে যদি হায়াৰ ষ্টাডিজত যায় বহুতো PhD কৰিব পাৰে তেতিয়া 4 বছৰীয়া 2টা ডিগ্ৰী লোৱাৰ পিছত এবছৰত মাষ্টাৰ্ছ কৰি লগে লগে আকৌ PhD জইন কৰিব পাৰিব না PhD জইন কৰি তেওঁলোকে যদি হায়াৰ ৰিচাৰ্চ বা এনেকুৱা কৰে তাৰ সুযোগটো আছে গতিকে এই সুযোগটো মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীহঁতে এই সুযোগটো যাতে গ্ৰহণ কৰে তাকে আমি কামনা কৰোঁ হয় মই আৰু এটা কথা সুধিম যে যিহেতু নেশ্যনেল লেভেলত এক্সামটো হ'ব তাৰপিছত যিটো ৰিজাল্ট ওলাব তাৰপিছত ইনষ্টিটিউটখন ষ্টুডেণ্টে নিজে চইচ কৰিব পাৰিবনে তেওঁলোকক ডেফিনেটলি এটা কাউন্সেলিং হ'ব কাউন্সেলিঙৰ ব্যৱস্থা আছে যেনেকৈ আমাৰ এতিয়া আপুনি ধৰক এতিয়া JEE পৰীক্ষা হয় JEE পৰীক্ষা আমাৰ AIEEE পৰীক্ষা হয় CEE কোৱা হয় যিটো এই পৰীক্ষা হয় এই পৰীক্ষাবিলাকত আমাৰ কি হয় ল'ৰা ছোৱালীবিলাকে নিশ্চয় অপশ্যন দিয়ে মোক এইখনত গতিকে তেওঁলোকৰ মাৰ্কছৰ বেচিছত তেওঁলোকৰ প্ৰায়ৰিটিজ বেচিছত চিট খালী থকাৰ বেচিছত এইটো নেশ্যনেলি যিহেতু হ'ব আৰু নেশ্যনেলি এটাকে ডাঙৰ খবৰ যে প্ৰিফাৰেঞ্চৰ ভিতৰত অসমৰ ল'ৰা ছোৱালী ইয়াত দিবই প্ৰিফাৰেঞ্চ আৰু এতিয়া কলেজ যথেষ্টখিনি হৈছে গতিকে তাত তেওঁলোকে মই বোধহয় এইবুলি এটা ডাঙৰ সুযোগ আছে যিমানখিনি পৰীক্ষা দিছে তেওঁলোকে যদি অলপ যদি কষ্ট কৰে তাৰমানে এই পৰীক্ষাত যদি অৱতীৰ্ণ হয় নিশ্চয় তেওঁলোকে ইয়াৰ চিটটো পোৱাৰ সম্ভাৱনা আছে
হয় তাৰ মানে এই ইয়াত পঢ়িবলৈ পোৱা মানে মোটামুটি তেওঁৰ ভৱিষ্যত জীৱনত চাকৰি বা তেওঁৰ সংস্থাপনৰ সম্ভাৱনা সম্পূৰ্ণ আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এই ভিডিঅ'ৰ জৰিয়তে অনুৰোধ জনাইছো যে মই যাৰ লগত কথা পাতি আছো তেওঁ হৈছে মই আগতে উল্লেখ কৰিছোৱে যে শিৱসাগৰ কমাৰ্চ কলেজৰ তেখেত অধ্যক্ষ ডক্টৰ সমাজজ্যোতি মহন্ত ছাৰ আৰু তেখেতৰ মহাবিদ্যালয়তো এই সুবিধা ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে আৰু যদি আপোনালোকে ভালদৰে এক্সাম দিয়ে আপোনালোকৰ যদি এক্সাম ভাল হয় হয়তো এইখন মহাবিদ্যালয়ত আপুনি পঢ়াৰ সুযোগ লাভ কৰিব আপুনি এতিয়া যিজন অধ্যক্ষ ছাৰক আপুনি স্ক্ৰীনত দেখি আছে তেখেতক আপোনালোকে সন্মুখৰ পৰা লগ পাব পাৰিব সন্মুখৰ পৰা তেখেতৰ মহাবিদ্যালয়ত আপোনালোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব গতিকে মই সকলো ছাত্ৰ ছাত্ৰীক শুভকামনা জনাইছো আগন্তুক পৰীক্ষাৰ কাৰণে সকলো সাজু হওক আৰু সকলোৱে নিজৰ সৰ্বস্ব উজাৰি আহিবলগীয়া পৰীক্ষাৰ কাৰণে জোৰ দিয়ক আৰু আশা কৰিম যে আপোনালোকে যি ধৰণে চেষ্টা কৰিছে সেই চেষ্টাত সফল হওক আৰু ভৱিষ্যত জীৱনত এক সম্পদ হিচাপে চিহ্নিত হৈ ৰাজ্যখনলৈ মানৱ জাতিৰ বাবে সেৱা আগবঢ়াই যাওক যোগাযোগৰ ঠিকনা দিব খুজিছো নিশ্চয় তেওঁলোকে যদি এই বিষয়ে কিবা জানিবলৈ বিচাৰে কিবা খুদনি থাকে তেওঁলোকে মানে ইতস্তত বোধ কৰিব নালাগে আমাৰ ডক্টৰ পদ্মনাথ শৰ্মা তেখেতৰ মোবাইল নাম্বাৰ কিটা মই দিব খুজিছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি কিবা এই ক্ষেত্ৰত আৰু জানিব বিচাৰে কি পৰীক্ষা হ'ব কেনে ধৰণে হ'ব আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোগেদি আমি এটা ইয়াক লৈ পেলাই আমি কাউন্সেলিং ষ্টাৰ্ট কৰিছো এৱাৰনেছ কৰিছো গতিকে এই সম্পৰ্কে যি ছাত্ৰ ছাত্ৰী আমাক এতিয়া গুৱাহাটী বা বিভিন্ন দূৰৰ পৰাও আমাক সোধা আৰম্ভ কৰিছে ৰাজ্যৰ বাহিৰৰ পৰাও সোধা আৰম্ভ কৰিছে বিশেষকৈ বিকম বি এডৰ ক্ষেত্ৰত বি এডটো হ'বই লগতে বিকম বি এড যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক তেওঁলোকে বিচাৰিছে কিবা যদি কাউন্সেলিং লাগে কেনেধৰণে পৰীক্ষা দিব কি কৰিব এই সম্পৰ্কে দি আছো মই পাৰ্চনেলি ব্যক্তিগতভাৱে ল'ৰা ছোৱালীক কৈ আছো কেনেকে কৰিব পাৰি এই নম্বৰটো ৰাখক নোট কৰি ৰাখক 9435057030 9435057030 আৰু এটা নম্বৰ আছে তেওঁৰ 7002507911 7002507911 ডক্টৰ পি.এন. শৰ্মা তেওঁলোকৰ যোগাযোগ কৰিলে এই সম্পৰ্কে তেওঁলোকে আৰু সবিশেষ জানিব পাৰিব হয় ছাৰ আপুনি ইতিমধ্যে গোটেইখিনি কথাই ব্যক্ত কৰিলে মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু আপুনি অনেক ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শকবৃন্দ আজিৰ এইখিনি আলোচনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ পুনৰ অন্য এটা বিষয় লৈ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ আগবঢ়াবলৈ আহিম তেতিয়ালৈকে আমাক বিদায় দিয়ক ধন্যবাদ জয় অসম থেংক ইউ